জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু অসম তথা যোৰহাটলৈ অহা সময়ত এভাগ বিশেষ নামঘৰত উপস্থিত হৈছিল। আৰু সেই বিশেষ নামঘৰভাগি হৈছে যোৰহাটৰ মাছৰহাট বৰনামঘৰ। (1934 চনৰ 18 এপ্ৰিলত যোৰহাটৰ মাছৰহাট বৰনামঘৰত উপস্থিত হৈছিল বুলি উল্লেখ কৰিছে নামঘৰৰ ভকত বৈষ্ণৱসকলে। 1950 চনত উপস্থিত হৈছিল ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। আৰু আজি সেই নামঘৰতে বৰ্তমান সময়ত চলি আছে অবিৰত ভাগৱত পাঠ। আপোনাৰ 34 চনৰ 18 এপ্ৰিলত মহামানৱ মহাত্মা গান্ধী আহিছিল। মহামানৱ মহাত্মা গান্ধীয়ে তেতিয়া খেৰ বাঁহৰ বা সৰল কাঠৰ খুঁটা আছিলে। সেই খুঁটাত তেওঁ আহি পেলাই ইয়াত বহিলে। মহাত্মা গান্ধী আহিছিলে। মহাত্মা গান্ধী আহি মাজৰ খুঁটাত বহিছিল বুলি কোৱা শুনিছোঁ। তাৰপিছত সেই তেতিয়াই নাম প্ৰসংগত তেওঁ খাই গৈছে। তেওঁ আমাৰ মানুহবিলাকৰ নাম প্ৰসংগ দেখি তেওঁ খুব ভাল পাই গৈছে। তেওঁ এষাৰ কথা কৈছিলে এইটোৱেই যে মই যোৰহাটৰ মাছৰহাটৰ নামঘৰত বহি পেলাই এইটোকে উপলব্ধি কৰিলোঁ, ভাৰতবৰ্ষৰ ইমানবিলাক মন্দিৰ আছে যিবিলাক মন্দিৰত অনুসূচিত জাতি চিডুল কাষ্টৰ মানুহ কোনো মানুহ তাত সোমাব নোৱাৰে। কিন্তু ইয়াত মই দেখি এটাই ভাল লাগিলে যে মাছৰহাটৰ সকলো মানুহবিলাকে নাম প্ৰসংগ কৰি সকলো সম্প্ৰদায়ৰ লগতে মিলি পেলাই তেওঁলোকে কাম কৰিছে। অনুষ্ঠানটিত কোনো ক্ৰুটি থাকি নোযোৱাকৈ আয়োজকসকলে নামঘৰলৈ যোৱা প্ৰতিজন ভক্তক অতি আদৰে সেৱা তথা শুশ্ৰূষা কৰি আহিছে বুলি ভক্তসকলে জানিবলৈ দিছে। লগতে বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱসকল আহি ভাগৱত শ্ৰৱণ কৰাৰ লগতে পাঠ কৰা দেখা পোৱা গৈছে। তাৰে এজন পাঠেকী নাম পাৰ্থ বিজয় বৰুৱা পাঠ কৰি আহি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়ায়। সেই প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পপন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া নকৰি। আজি আমি 7দিনীয়া ভাগৱত পাঠ কৰিছোঁ। মাছৰহাটবাসীয়ে ভাৰতবৰ্ষৰ বিভিন্ন জনগণ আহি আমাৰ নামঘৰত পদধূলি পেলাইছে। তেখেতলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ আশীৰ্বাদ লৈছোঁ যাতে ভৱিষ্যতে আমাৰ নামঘৰৰ প্ৰতি সকলোৱে ভক্তবৃন্দ আহি আমাৰ নামঘৰত বহি পদধূলি পেলাই আমি তেখেতলোকলৈ সেৱা কৰিছোঁ। জৰিয়তে যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।